লাখ লাখ মানুহৰ কিন্তু এই ৰেচন কাৰ্ডৰ পৰা কিন্তু নাম কটন কৰি দিয়া হৈছে। তো আপোনালোকৰ নাম এই ৰেচন কাৰ্ডত আছে নে নাই আপোনালোকে চেক কৰিব। আহক আপোনালোক দেখুৱাই দি আছো। এই ৰেচন কাৰ্ডটো আপোনালোকে কিন্তু বহুত মানুহে কিন্তু KYC কৰা নাই। যিসকল মানুহে KYC কৰা নাই এতিয়ালৈকে এই সকল মানুহৰ কিন্তু ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। তো আপোনালোকৰ নাম এই ৰেচন কাৰ্ডত আছে নে নাই কেনেকৈ চেক কৰিব আহক দেখুৱাই দি আছো। প্ৰথমতে আপোনালোকে গুগল প্লে ষ্টৰত আহিব। ইয়াতে আপোনালোকে মেৰি ৰেচন যিটো এপ আছে এই এপটোত আপোনালোকে ইয়াতে ডাউনলোড কৰি কিনে ইয়াতে ওপেন কৰি ল'ব। তো ওপেন কৰাৰ লগে লগে আপোনালোকে ইয়াতে পাৰমিশনবোৰ আপোনালোকে ইয়াতে দি দিব যিবোৰ পাৰমিশন খোজে। তো আপোনালোকে ইয়াতে ইংলিছটো সিলেক্ট কৰি নেক্সট ক্লিক কৰিব। ইয়াতে মেৰি ৰেচন যিটো আছে ইয়াতে গেট ষ্টাৰ্ট ইয়াতে ক্লিক কৰিব। তাৰ পাছত আপোনালোকে কি কৰিব ইয়াতে বেনিফিচিয়াৰী ইউজাৰ আৰু ডিপাৰ্টমেণ্ট ইউজাৰ। তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব ধুনীয়া কৰি। ইয়াতে সেম টু সেম কেপচাৰ আপোনালোকে এই বক্সখন মানে ধুনীয়া কৰি টাইপ কৰিব। পাছত আপোনালোকে লগইন অপশ্যন ক্লিক কৰিব। মই আপোনালোকক দেখুৱাই দি আছো। তো মই ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিছো আৰু ইয়াতে সেম টু সেম কেপচাৰ মই ইয়াতে দি আছো DSVOS আৰু ইউ। তো ইয়াতে লগইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ মোবাইলত OTP আহিব যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো লিংক হৈ আছে সেই মোবাইলত OTP আহিব। ইয়াতে OTP সেন্ড সাকসেসফুলি ইয়াতে সেন্ড কৰিছে। তো এই যিটো মোবাইলত আপোনালোকৰ OTP-টো গৈছে সেই মোবাইলৰ OTP-টো ইয়াতে এণ্টাৰ কৰিব লাগিব। তো মই OTP-টো বহাই কিনে দেখুৱাই দি আছো। তো ইয়াতে মই OTP-টো এণ্টাৰ কৰিছো আৰু ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰি দি আছো। তো ইয়াতে OTP ভেৰিফাই সাকসেসফুলি হৈ গৈছে। তো ইয়াতে ওকে ক্লিক কৰিব। তো ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকে ইয়াতে এটা পিন বনাই ল'ব। যেনেকৈ গুগল পেত পিন বনোৱা মানে ওপেন কৰাৰ লগে লগে পিনটো ইয়াতে খুজিব। পিনটো দিয়াৰ লগে লগে ওপেন হৈ যাব। তো মনত থাকাকে আপোনালোকে পিনটো ইয়াতে এণ্টাৰ কৰিব আৰু নেক্সট অপশ্যনটোত ক্লিক কৰিব। ৰিটাইপ পিন সেম টু সেম আপোনালোকে দিব আৰু ক্ৰিয়েট পিনত ক্লিক কৰিব। তো আপোনালোকে ইয়াতে ওকে ক্লিক কৰি দিব। তো আপোনালোকে ইয়াতে পাৰমিশন খুজিব। পাৰমিশনটো আপোনালোকে দি ল'ব। তো আপোনালোকে এনেকৈ অপশ্যন খোল খাব। তো স্কিপ কৰি দিব। তো এনেকৈ অপশ্যন খোল খাই যাব। আপোনালোকৰ ৰেচন কাৰ্ডত কিমানজন মানুহ মানে আছে সেই মানুহজন ইয়াতে দেখা পাব। মেনেজ ইয়ৰ ফেমিলি ডিটেইলছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব ইয়াতে আধাৰ কাৰ্ড KYC ইয়াতে আপোনালোকে আধাৰ কাৰ্ড KYC আপোনালোকে ইয়াতে কৰিব লাগিব। নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ পৰা কিন্তু বঞ্চিত হৈ যাব। তো ইয়াতে তিনিটা KYC অলৰেডি সাকসেসফুলি হৈ আছে। তো এই যিখন লাষ্টত যিখন আছে এইখন মানে এইখন KYC কৰিব লাগিব। নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ পৰা কিন্তু বঞ্চিত হ'ব। তো ইয়াই আছে আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে কিবা কমেণ্ট কৰিবলগীয়া আছে কমেণ্ট কৰি নিশ্চয় সুধিব পাৰে। মই আপোনাক ভিডিঅ' আকাৰে আপোনাক জনাই দিম। আৰু যদি আপোনালোকে ঘৰত বহি পইচা ইনকাম কৰিব বিচাৰি আছে মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক দিম। এই লিংকত ক্লিক কৰি কিনে আপোনালোকে ভিডিঅ'টো চাই ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰি আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকলক যিমানত ৰেফাৰ কৰিব আপোনালোকৰ বন্ধুও সিমান টকা পাব আৰু আপুনিও সিমান টকাই পাব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ একবাৰ কৈছোঁ। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত আপোনাক সকলোকে লগ পাম।